এভৰিৱান, বলক শুৱালকুছি ষ্টাইলত আজি ফেনে পিঠা কেইটামান বনাওঁ। ৰ'ব, শুৱালকুছি ষ্টাইল বুলি কৈছোঁহে, আমাৰ আইটি আগতে বৰকৈ বনাইছিল, সেইকাৰণে ক'লোঁ শুৱালকুছিয়া বুলি, কাৰণ আমি শুৱালকুছিৰে যিহেতুকে বেলেগ একো ল'বাক লাগি নালগে। পিঠাগুড়ি কেইটামানত নিমখ দিব, চৌদা দিব আৰু গুড় মিঠৈ। চিৰহেতিৰ পৰাই নিয়ৰদীপ কাশ্যপে তেওঁৰ নামটো ল'ব দিছিল, ল'লোঁ দিয়া। আৰু যদি কাৰোবাৰ নাম ল'ব লাগে কমেণ্ট কৰি জনাবা, বৰ ধুনীয়াকৈ নামটো ল'ম। আৰু বহুত বহুত মৰম দিলোঁ তোমাক ভিডিঅ'ৰ পৰাই, ইমান ধুনীয়াকৈ কমেণ্ট কৰাৰ কাৰণে। আৰু এয়া গুড় মিঠৈখিনি দি বঢ়িয়াকৈ এতিয়া চামুচ, মানে কি গুড় মিঠৈখিনি গৰম আছিল, সেইকাৰণে চামুচখনে দি লৈছোঁ। কিন্তু চামুচখনে দি ইমান সুবিধা নোহোৱাৰ কাৰণে এতিয়া মই হাতখনে দিয়ে লাৰিম। হাতে দি লাৰাৰ কাৰণে আৰু কোনেও বেয়া নাপাব, হাতৰ সমান জুতি পুতি বস্তু নাই। আৰু এয়া চামুচখন এতিয়া চাইড কৰি থৈ দি হাতখনে দিয়ে এতিয়া বঢ়িয়াকৈ পিঠাগুড়িখিনি ভালকৈ সানি ল'লোঁ। এইখিনি যে সানি লৈছোঁ, এইখিনি এতিয়া অলপ সময় থৈ দিব লাগিব। আমাৰ আইতাই যেতিয়া আগতে ৰাতিপুৱাই নামঘৰত যায় নহয়, চাহকাপ খায়ে নামঘৰত যাৱাৰ আগতে এনেকৈ মাৰি থৈ যায়, আৰু নামঘৰৰ পৰা আহিয়ে পিঠাকেইটা বনায়। আৰু মাৰি থৈ যাওঁতে টাইট হৈ যায় নহয়, অলপমান পানী দিব লগা হয়। মই হাতৰ চুলে দিয়ে অলপ পানী দিছোঁ, একেবাৰে যদি পানী দি দিওঁ এসোপামান পানী হ'ব, সেইকাৰণে হাতৰ চুলে দিয়ে দিব এক চুল পানী, বাছ হৈ গ'ল। আৰু এয়া হাতে দি এনেকৈ ধুনীয়াকৈ পিঠাকেইটা এটা এটাকৈ বনাই ল'লোঁ। এতিয়া এখন কাঁহীয়ে হওক ডলা হওক যি আছে আপোনাৰ ঘৰত, সেই লৈ কাগজ এখন পাৰি ল'ব। কাগজখনৰ ওপৰত যদি পিঠাকেইটা এনেকৈ পাৰি লয় তেতিয়া এৰি ল'বা সুবিধা হয়, মানে এটা এটাকৈ বহাবাক লাগি সুবিধা হয়। এইগিলা চব আইতাৰ পৰাই শিকিছিলোঁ দেখ, আইতাই আগতে এনেকৈ বনাই বনাই থৈছিল, বৰ ধুনীয়াকৈ মানে আইতাই বনাই বনাই খুৱাইছিল। আৰু এনেও আমাৰ আইতাৰ কথাগিলা অলপ বেলেগে আছিল, আজিকালিহে ইমান এটা নাই। আৰু এয়া মোৰ গোটেইখিনি পিঠা হৈ গ'ল লাড়ু কৰা। এতিয়া কেৰাহীটোত তেল অলপ বেছিকৈ দিছোঁ, তেলখিনি দি অলপ কেৰাহীটো লৰাই দি এখন এখনকৈ পিঠা এতিয়া বনাই দিলোঁ। আপোনালোকে বাৰু ফেনে পিঠা এনেকৈ বনাই খায়নে? নাৰিকলো দিব পাৰে, কিন্তু কি ক'ব, ঘৰৰ নাৰিকল হ'লে ভাল বেয়াটো গম পোৱা যায়। দোকানৰ পৰা কিনি অনা নাৰিকল এটা কাটলোঁ, কিন্তু বেয়া ওলাল, ক'ত আৰু নাৰিকল দিম। কিন্তু নাৰিকল নেদাকাও যি কেইখন পিঠাৰ ইমান সোৱাদ, আপুনি নাখাক লাগি গমেই নাপাব। আৰু একদম কষ্ট নাই, একদম সহজতে হয়। পটককৈ আলহী বহি থৈ এইকেইটা পিঠা বনাই খুৱাব পাৰি, তেলত ডুবাই ডুবাই একদম। এনেও তেলত ডুবা বস্তুৰ সোৱাদটো বেছি হয় না একদম। আৰু এতিয়া গোটেইখিনি পিঠা মোৰ হৈ গ'ল, হৈ যোৱাৰ লগে লগে এই গুড় মিঠৈ অলপ কমি গ'ল, কমি যোৱাৰ কাৰণে চচটোত আৰু অলপ গুড় মিঠৈ পগাই ল'লোঁ। আৰু মোৰ টেকনিকটো দেখিছিনে, ফুটা কৰিবৰ কাৰণে এডাল শলাই দি এনেকৈ পিঠাকেইটা ফুটে ফুটে দি গুড় মিঠৈত দি দিছোঁ। এনেকৈ যদি আপুনি পিঠাকেইটা গুড় মিঠৈত দিয়ে নহয়, পিঠাকেইখনত গুড় মিঠৈ বৰ ধুনীয়াকৈ সোমাই যায়, পিঠাকেইটাও খাই পেলাই বৰ সোৱাদ লাগে। আৰু এনেকৈ ৰেডি হৈ গ'ল আমাৰ ফেনে পিঠা, মানে শুৱালকুছি ষ্টাইলত বনোৱা ফেনে পিঠা, একদম চিম্পুলকৈ বনোৱা। বাকী বিহুত বনাই পেলাই খাবচোন, কাম যদি বেছি থকা মানুহৰ এনেকৈ বনাই খাবাক লাগি বৰ সুবিধা হয়। গোটেইকেইটা পিঠা একদম গোটাই গুড়ত ডুবাই 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 পিঠাকেইটা ৰেডি কৰিলোঁ। এতিয়া খাৱাহে কথা গাখীৰ চাহ একাপৰ লগত, গাখীৰ চাহ